বিশ্বনাথৰ মোনাই জয় সিদ্ধিৰ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত জয়পুৰ মাজগাঁও হৰি মন্দিৰ প্ৰাংগণ। বিশ্বত সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে মোনাই জয় সিদ্ধিৰ নাথ সম্প্ৰদায়ৰ 5খন সমাজে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ। জয়পুৰ মাজগাঁও হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত ধৰ্মীয় অনুষ্ঠানত ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ধৰ্মীয় অনুষ্ঠান ভাগিলৈ ৰাইজৰ আগমন ঘটাত এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে জয়পুৰ মাজগাঁও নামঘৰ। আধ্যাত্মিক পৰিৱেশৰ সূচনা হোৱা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভক্তিভাৱেৰে ভাগৱত পাঠ শ্ৰৱণ কৰি জীৱনটোক ধন্য কৰিছে। ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ সুখানুভূতিয়ে অঞ্চলটোলৈ এতিয়া বহু ভক্তৰ সোঁত বৈছে। হৰিনামেৰে মুখৰিত হৈ পৰিছে বৃহত্তৰ মোনাই জয় সিদ্ধি। আৰু ইফালে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ উপলক্ষে কালি উলিওৱা হয় ভাগৱতৰ বিশাল শোভাযাত্ৰা। 5 সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা ভাগৱত যাত্ৰাত খোল, তাল, শংখ, দবা আৰু হৰিনামেৰে বৃহত্তৰ অঞ্চলজুৰি পৰিক্ৰমা কৰা হয়। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চোৰেনৰ ৰিপৰ্ট, আছাম লাইভ 7।